হে গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আনি টিপি লেখা কৈছে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ একেবাৰে ভালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছে আৰু সকলোকে হেপী হলি আৰু কি অৱস্থা পুৰা ব্লু ব্লু হৈ গৈছে মই গাগী লৈ গৈছিল দাদা দেই দেউতা আজি পঠিয়াই দিলে এনেই যায় কিন্তু আজিকালি টোপনিৰ পৰা উঠি এক পাক দোকানত যায় গৈ মেলি হে বোৱা না মানুহ তো হলি হে আৰু আমাৰ হলি স্পেচিয়েল কি হৈ আছে এইটো বলক পাকঘৰত গৈ দেখুৱা চোনা বলক হলি স্পেচিয়েল আমাৰ কি আছে লাহে লাহে দুপৰ কাৰণে বনোৱা মেলা হ'ব আৰু দেউতাৰ ইমান ডাঙৰ ফুল এই চাওক ইমান ডাঙৰ ফুলকবি হ'ব কি আমাৰ আজি মাছৰ মাথা বহুত ডাঙৰ মাছৰ মাথা আনিছিলোঁ দেই তো উৰহী বীজ আজি দিনাতে দেখুৱাইছিলোঁ উৰহী বীজেৰে হ'ব মাছৰ মাথা আৰু এয়া আৰু আছে মাছ মাছ আৰু মাছ আছে চিকেন মানে আৰু লাহে লাহে মছলা দি কৰিম আৰু মাছখিনি আধা ভাজি কৰি খোৱা হৈছে মই তাৰপৰা ৰেডি কৰি দিওঁ ইছৰাম আমাৰ গাৰ্গী আছেনে কি কৰিব কি নকৰিব জলকীয়া কাটি আছোঁ মছলা চৰি এটা গালি আছোঁ তো যেনে হওক ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছে আপোনালোকে দিনটো কি হয় কেনেকৈ দেখুৱাৰ চেষ্টা কৰিম আৰু দাদাই পিছাই আনিছে ৰাতিপুৱা লৈ গৈছিলোঁ ৰাতিপুৱা মানে কি টোপনিৰ পৰা উঠাৰ পিছত 11টামান লৈ গৈছোঁ আৰু তাইক আহোঁতে এইটো লৈ আহিছোঁ তাই তাই ইমান টাইট ডাঙৰ মানুহে খেলিব নোৱাৰে তাই আৰু কেনেকৈ পাৰিব হলি স্পেচিয়েল আমাৰ মাৰ হাতত চিকেন হৈ আছে আৰু চিকেন হৈ আছে আৰু হৈ আছে মাছ গালি আছে দেউতা মানে ইয়াতে আছে আৰু দেউতাৰ ফ্ৰেণ্ড দুজন আহিছে খুৰা দুজন আহিছে দেই এজন খুৰা আৰু এজন দাদা এনেকৈ মানে কথা পাতি আছে আৰু আজি হলিত যিহেতু চবেই গম পাইছেই আৰু এইপিনে অকণমান ওলাই গৈছে তাৰ আকৌ কাম থাকে নহয় আহিছিলে বৌ আছে আৰু আমি এতিয়ালৈকে ৰং লগোৱা নাই লগাম আৰু পিছত লগাম আৰু লাহেকৈ মই এফালে কৈছোঁ ৰং আগতে বনাই লওঁ তাৰপিছত গাটো ভাল নহ'লে তো মনটো ভাল নহয় এইটো কেনেকে হলি এনেকা হলি Isram. Isram. Cheers. ভাবিছিলোঁ যে আমি বাহিৰত গৈ মানে হলি খেলিম আৰু কিন্তু ঘৰৰ ভিতৰতে আমাৰ এইফালৰ নৰ্থ ছাইডৰ কলনী যে খুৰী তাৰপিছত আহি কেনে মানে পূৰা লগাই দিছে দেই একেবাৰে কি ক'ম আমাৰ গাৰ্গীক লগোৱা নাই কিন্তু আমাৰ তাইক আনি আছে আমাক ৰং দেখা পায় তাইক আনি আছিলে আমাৰ ৰং লগোৱা দেখা পায় তাইক মানে কাপোৰ লাগি বৌয়ে চনা চনা আৰু এইটো হৈছে আমাৰ গাৰ্গীৰ ছেকেণ্ড হলি দেই যোৱা বছৰ গাৰ্গী একদম কোচত আছিলে সৰু আছিলে 3 মহীয়া আছিল আৰু এবছৰ পাৰ হ'ল আৰু এবছৰ পাৰ হৈ আপোনাৰ পাৰ হৈ গৈছে আৰু 13 মাহ পাৰ হৈছে মায়ে এইফালে বনাই আছে মানে মায়ে বনাইছে দেই
ভাবিছে ৰং চং খেলিব যাম অকণমান অলপ পিছত যাম আৰু ওলাম আৰু এনেই জাষ্ট ওলাই যাম আমাৰ এইফালে DJ প্ৰগ্ৰাম হৈ আছে তাতে যাম আৰু অকণমান সময় পিনাক কৈছে অকণমান লৈ যাব আৰু আমাক মা বেটিক এনেই লগ ফুৰাবলৈ যাম আৰু কালি যদি শুৱে তেতিয়াহ'লে ঠিকে আছে আৰু নহয় লৈ যাম আৰু লগতে এতিয়া আমি অকণমান ওলাইছোঁ ফুৰিবলৈ তাকে ড্ৰেছ চেঞ্জ কৰি দিছোঁ যাওঁ ব'লক আমাৰ বৌ আছে বৌ আৰু বৌ ছোৱালী আমাৰ শান্তি বাপেকে ৰৈ আছে বাহিৰতে অকণমান যাওঁ আৰু অকণমান এনেই ফুৰিম দিয়া আৰু আমি আছোঁ এতিয়া লামডিং মাৰ্কেটতে অৱস্থা পূৰা মাৰ্কেট পূৰা বন্ধ এনেহ'লে DJ প্ৰগ্ৰাম হয় এইফালে কিন্তু DJ প্ৰগ্ৰাম হোৱা নাই দেই তো ডাইৰেক্ট ঘৰত যাম গাড়ী শুব চাগে তাৰমানে কান্দি আছে দেই তাইক কিন্তু কালাৰ লগোৱা নাই কোনো ৰং লগোৱা নাই কিন্তু হ'লেও আমাৰ ফালৰ পৰা তাই ওপৰত গুচি গৈছে ঘৰত যাওঁ যাই মেলি তাইক ফিটিং কৰি খুৱাব লাগিব তাৰপৰা কান্দি আছে ঘৰত যাওঁ পটাপট আমি কালিবাৰী হৈ ৰাম ঠাকুৰ নগৰ হৈ ঘৰত গুচি যাম আৰু পটাপট কালিবাৰী পাইছে আৰু 5 মিনিট লাগিব ঘৰত যাওঁতে ভাতখনে ভাত দিকে খাম পিনাক আহিব অকণমান সি আকৌ ওলাব কাম আছে নহয় তাত ওলাই মেলি আহক তাৰপিছত আমি একেলগতে ভাত পাম ইয়াত খুৱাব লাগিব তাত ভাবিছিলোঁ খেলিম কিন্তু নহ'ব আৰু কান্দি আছে যে সেই আৰু একদম বজাৰ বন্ধ দেই আজি দোকান একদম প্ৰায় বন্ধ এয়া চব ছোৱালী চেহেৰা A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ আৰু এতিয়া পিনাক আহিছে মানে গা ধুই মেলি ল'লে আৰু এতিয়া ভাতিও প্ৰিয় হৈছে তো তেনেকৈ খাব আৰু খাব আৰু ৰং খেলি মেলি আহি গা পা ধুই ল'লে ভাত দিওঁ আৰু অকণমান কফি বনালোঁ ডাঠকৈ দেই মাহে চাহ খালে মই এনেই মানে মই ঘৰত ক্লাছ চাই আছিলোঁ আমাৰ এইফালে ৰেগুলেটাৰ চাহ মানে টানি ধৰি আছে কি পাপা কি 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 ছোৱালী মূৰত মানে অকণমান কালাৰ গুচি গৈছে কালি ধুনীয়াকৈ গা ধুই দিব লাগিব তাতে পিনাক আহিছে আকৌ ওলাই গৈছে দাদা হৈ আছে দেউতা হৈ আছে মাও হৈ আছে আজি মানে দোকান বন্ধ ব'লা ব'লা টাটা তো গাইজ খেলি সন্ধিয়া অকণমান চাহ পানী খাই শুইছিলোঁ আৰু এতিয়া অলপ আগত উঠিছোঁ 11:30 অকল ভাত বনাইছে মায়ে বনাইছে মই খাই মেলি ল'লোঁ আৰু ইফালে পিনাকে শুই আছে সি মানে ভাত নাখায় আৰু 2-3 মাতিলোঁ নাখাবলৈ গৈছোঁ তো শু আৰু এতিয়া মানে ৰং খেলিছোঁ ইমান এটাও খেলা নাই কিন্তু পূৰা মূৰৰ বিষ হৈ আছে দেই ভাল পোৱা নাই এতিয়ালৈকে তো যি নহওক ব্লগটো আজি এটা সামৰিছোঁ সেইটো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি যাব কেনেকুৱা হৈছে আৰু যোনটো ছাবস্ক্ৰাইব কৰিলে কেতিয়া নাপাবা আকৌ লগ পামটো ব্লগৰ সৈতে ভালে থাকিব গুড নাইট